Hello everyone, আজি আমি এটো ভিডিওত আমি চ্যাপ্টাৰ নম্বৰ 10 মানে বৃত্ত পাঠটো ৰিভিজন কৰিব গৈ আছো। তোমালোকে যেহেতু টান পাইছিলা মোক WhatsAppতো পলত দিছিলা বৃত্ত পাঠটো আৰু বৃত্ত পাঠটো এই ভিডিওটোত গোটেইখিনি বস্তু দিয়া আছে। যিমানখিনি দিয়া আছে গোটেইখিনি চাই দিয়া এক্সামৰ কাৰণে এনাফ ৰিভিজন কমপ্লিট হৈ যাব। ভিডিওখিনি আগতে মই দিয়া হয় জাস্ট আগৰ পৰা ক্লিপবিলাক কাটি লগাই দিছো কাৰণ মোৰ যেহেতু সময়ৰ অভাৱ বা বহুতখিনি ভিডিও মই আজি দিছোৱে নিজে বনাই তো এইখিনি চাই দিয়া তোমালোকৰ কমপ্লিট হৈ যাব ধুনীয়াকৈ একো টেনচন ল'ব নালাগে। সো এই কোৱেশ্যনটো কি দিয়া আছে 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা। এইটো কোৱেশ্যনতে তোমালোকে এনেকুৱা টাইপৰ সব কোৱেশ্যন কৰিব পাৰিবা আৰু এইটো বহুত ইম্পৰ্টেন্ট হয়। সো মই যেনেকৈ কৰোঁ তেনেকৈ কৰিবা। সো আমি এটা ফাৰ্স্ট কি কৰিম চাই থাকা। এটা আমাক কোৱেশ্যনটোত কিমান দিয়া আছে 7.6 সেন্টিমিটাৰ। সো আমি 7.6 সেন্টিমিটাৰ এটা ৰেখা ড্ৰ কৰিম ফাৰ্স্ট আৰু যি আমি কৰোঁ হেতু আমি অঙ্কন প্ৰণালীত লিখি যাব লাগিব তেতিয়াহে ফুল মাৰ্কস পাবা। সো ফাৰ্স্ট আমি কি কৰিম স্কেল দি 7.6 সেন্টিমিটাৰ লৈকে 7.6 স্কেল দি তোমালোকে পুৰা জোখ ৰাখিবা স্কেলত 7.6। সো আমি এটো ধৰা A আৰু B ৰেখা ড্ৰ কৰিলো কিমান 7.6 সেন্টিমিটাৰ। এটো আমি এটা লিখি যাম যি কৰোঁ। সো ফাৰ্স্ট আমি কি লিখিম অঙ্কন প্ৰণালী ঠিক আছে। মই আখৰ বেয়া হ'ব পাৰে তোমালোকে বুজি ল'বা। ফাৰ্স্ট স্টেপটো কি হ'ল 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ AB এডাল ৰেখা ড্ৰ কৰা হ'ল AB এডাল ৰেখা অঙ্কন কৰা হ'ল হৈ গ'ল। এটো হ'ল তোমালোকৰ ফাৰ্স্ট স্টেপ। নেক্সট স্টেপত আমি কি কৰিম ইয়াত চাবা এতিয়া কিমান অনুপাত কৈছে 5:8 মন ৰাখিবা ওপৰত লিখি লৈছো 5:8 হৈ গ'ল। এটা আমি কি কৰিম AB পৰা সূক্ষ্মকোণ হোৱাকে সূক্ষ্মকোণ মানে এফালে যেন তললৈ আকিলে হ'ল যিমান দীঘলকে আকা জাস্ট সূক্ষ্মকোণ হ'বলে এটো একো কোনো নিৰ্দিষ্ট মাপ নাই জাস্ট তললৈ আকিছো সূক্ষ্মকোণ হোৱাকে। সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকে সৰু হৈ গ'ল। সো আমি কি কৰিলো তললৈ এডাল ৰেখা ড্ৰ কৰিলো ঠিক আছে A ধৰা x হৈ গ'ল। এটা আমি যে কৰিলো এটো আমি লিখিব লাগিব আমি ইয়াত লিখি দিম। সেকেন্ডটো কি হ'ল AB ৰ লগত সূক্ষ্মকোণ হোৱাকৈ ঠিক আছে AX এডাল ৰশ্মি টনা হ'ল হৈ গ'ল। কি কৰিলো ফাৰ্স্ট AB ৰেখা টানিলো তললৈ x টানিলো। ইয়াৰ পিছত আমি কি কৰিম আমাক কিমান ৰেচিও লাগে 5:8 ঠিক আছে 5:8 এই দুটা যোগ কৰা 5 আৰু 8 কিমান হ'ব 13 ঠিক আছে। গতিকে আমি তললৈ 13টা বিন্দু আঁকিম যাতে গোটেইকেইটা সমান হয়। এটা কেনেকৈ আঁকিম এইডালত তোমালোকে যিকোনো ল'লেই হ'ল কোনো নিৰ্দিষ্ট মাপ নাই মই ধৰা অকমান সৰুকে ল'লো ইমানখিনি ঠিক আছে ইমানখিনিকে 13 বাৰ আঁকিব লাগিব ঠিক আছে। এবাৰ 2 ঠিক তেনেকৈ 13 বাৰ তেনেকৈ মই আঁকি আহি আছো ঠিক আছে। ৰেখাডাল সৰু হ'ল লাগিলে তোমালোকে পিছফালে বহাই দিব পাৰে মচি। মই 10 লৈকে আঁকিলো এতিয়া 11 ঠিক আছে 11 আঁকিলো নহয় যোনখিতে আঁকা ন হেকিতে আকৌ দিবা মানে এখিনিলৈকে আঁকিলো এখিতে আকৌ দিছো এখিনি পা দিছো এডাল ঠিক আছে মানে সমান ডিসটেন্স আৰু 12 হৈ গ'ল। তাৰপিছত আকৌ এটো একিতে লগাই দিয়া 13টা হৈ গ'ল 13টা হৈ গ'ল। এতিয়া আমি 13টা নাম্বাৰিং কৰি দিম। এটো হ'ব A1 A2 A3 A4 A5 6 7 8 9 10 11 12 আৰু 13 হৈ গ'ল 13টা বিন্দু। এটা আমি যে আঁকিলো হেতু লিখিব লাগিব। কি লিখিম AX ৰেখাত 13টা বিন্দু অঙ্কন কৰা হ'ল 13টা বিন্দু অঙ্কন কৰা হ'ল যাতে A1 equal to A2 A1 A2 equal to A2 A3 মানে এখিনি পা এখিনিলৈকে যিমান ডিসটেন্স এখিনি পা এখিনিলৈকে সমান ডিসটেন্স তেনেকৈ equal to dot 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 হৈ গ'ল মানে গোটেইবিলাক সমান ডিসটেন্স হয়। ইমানখিনিলৈকে কৰিলো।
ইয়াৰ পিছত কি কৰিবা ইয়াৰ পিছত আমি কি কৰিম একদম যোনটো লাষ্টৰ বিন্দু ইয়াত কি 13 হয়নে নাই 13 আৰু b এই দুটা জইন লগাই দিয়া মই কি কৰিম 13 আৰু b টো জইন লগাই দিম হৈ গল সেটা আমি লিখি দিওঁ 4 কি হল a13b সংযোগ কৰা হল হৈ গল ইয়াৰ পিছত কি কৰিবা ইয়াৰ পিছৰখিনি বুজাটো ইম্পৰ্টেন্ট হয় ঠিক আছে a13 ত মই একিতে এই জোঙালটো ইয়াত থৈছো 13 পইণ্টত তাৰপিছত যিকোনো এটা কোণ অঙ্কন কৰা যিকোনো অঙ্কন কৰিলে হ'ল যেনেকৈ নিলোৱা মধা সৰুকে লৰি মানখিনি হৈ গল এটা এটো 13 ত থলো তাৰপিছত ইয়াৰ পৰা এটো এনেকে অঙ্কন কৰি দিলো হৈ গল তোমালোকে দেখিছা এটা কোণ অঙ্কন হৈছে পুৰা ভালকে লবা এনেকে এটা এটো মই অকনো খেলিমেলি কৰা নাই অকনো চেঞ্জ কৰা নাই যিমানখিনি মিজাৰ আছিল এইখিনি পৰা এনেকে ললো না তাৰপিছত সেই সেম খিনি এনেকে সেম ৰাখি পেলাই কলৈকে নিবা কিমান আছে হিতে 5 আছে 5:8 ঠিক আছে সো আমি কলৈকে নিম 5 লৈকে নিয়া a5 এখিতে ঠিক আছে কাৰণ এখিতে 5 আছে ন যোনটো ফাৰ্ষ্টত আছে 5 সো 5 লৈকে নিয়া 5 লৈকে নিলো মই কিন্তু কম্পাসটো চেঞ্জ কৰা নাই তেনেকৈ আছে সো এখিনতে লৈ এনেকে আকৌ এটা সেম সমান মিজাৰতে আৰু এটা কোণ অঙ্কন কৰি দিয়া এখিতে যিমান আছে এনেকে অঙ্কন কৰিছিলো 5 লে নিউ সিমানে অঙ্কন কৰিলো হৈ গল সো এখিনলৈকে সবে বুজি পালা তাৰ পিছত আমি কি কৰিম এখিতে জোঙালটো থোৱা কম্পাসৰ ঠিক আছে মানে এখিনি পা এখিনিলৈকে মিজাৰ কৰিব লাগিব এখিনিলৈকে কিমান হয় ঠিক আছে এখিনি পা এই বিন্দুটোলৈকে মানে কোনখিনিলৈকে মই তোমালোকক পেন দি দেখাই দিছো এটো বিন্দু আৰু এটো বিন্দু এই দুটা পইণ্টত থব লাগিব মানে কম্পাসৰ জোঙালটো এটো বিন্দুত থলো তাৰপিছত পেন্সিলডাল আহি এডাত থাকিব হৈ গল সো যিমানখিনি আছে ন হিমানখিনি চেঞ্জ নকৰাকে এনেকে লৈ যোৱা কোনখিনি লাগে এই যোনটো পইণ্টত কাটিছিলে 5 পৰা কাটোতে এটোত কাটিছে সো এটো ৰাখি দিয়া হৈ গল তাৰপিছত এটা আকৌ অঙ্কন কৰি দিয়া সমান এংগলতে হৈ গল এটা যোনটো পইণ্টত কাটে এটো ডট বুলি দি দিয়া তাৰপিছত কি কৰিবা a5 ৰ পৰা এই পইণ্টটো মাজেৰে যোৱাকে এটা ৰেখা টানি দিয়া হৈ গল a5 ৰ পৰা টানি এটো a5 ৰ পৰা গৈছে হল আমি এটা কি কৰিলো এতিয়া এডাল আৰু এডাল সমান্তৰাল হ'ব সো এটো লিখি দিলে হ'ল a5 ৰ পৰা ধৰা এটো b ডেশ হৈ গল সো আমি কি কৰিলো এতিয়া a5 ৰ পৰা b ডেশ a5 b ডেশ সমান্তৰাল a13b সো সমান্তৰাল a13b অঙ্কন কৰা হ'ল ঠিক আছে এতিয়া হৈ গল এটা কেনেকৈ হ'ব সো এখিনি পা এখিনিলৈকে কিমান হয় 5 এবিলাক তোমালোকে আকৌ পৰীক্ষা ড্ৰ নকৰিবা মই জাস্ট বুজাই দিছো এতিয়া হৈ গল এখিনি সো লাষ্টত লিখি দিবা b ডেশ পইণ্টটোৱে ab মানে b ডেশ পইণ্টটোৱে ab 5:8 অনুপাতত ভাগ কৰে হৈ গল এটা কেনেকৈ হয় তোমালোকৰ কিতাপত উদাহৰণত দিয়া আছে ঠিক আছে মানে গুটেকেটাতে দিয়া আছে গতিকে তোমালোকে পৰীক্ষাত এটো নিলিখিলে হ'ল কাৰণ অঙ্কন কৰিবহে কৈছে মই জাস্ট বুজাই দিছো কেনেকৈ হ'ল মানে এখিনি পা এখিনিলৈকে কিমান হয় 5 এখিনি পা এখিনিলৈকে কিমান হয় 8 হৈ গল এতিয়া আমি এটা উপপাদ্য পঢ়িছিলো কি মৌলিক সমানুপাতিকতা উপপাদ্য মতে এটো এটা ত্ৰিভুজ AB A13 এটো এটা ত্ৰিভুজত কি আছে B ডেশ A5 সমান্তৰাল B A13 জুনে মোৰ ত্ৰিভুজৰ ভিডিও কেটা চোৱা নাই ডেসক্ৰিপচনত আছে চাই লোৱা এটা বুজি যাবা এটা এই দুটা সমান্তৰাল হয় গতিকে কি হ'ব A/A'5
A5 এইখিনিৰ পৰা কিমান হয় তাৰপিছত A5 আৰু A13 ইকুৱেল টু কিমান হ'ব এইখিনিৰ পৰা এইখিনি যিমান এইটো মৌলিক সমানুপাতিকতা উপপাদ্য b dash b ইকুৱেল টু কিমান এতিয়া এইখিনি কিমান হয় 5 হৈ গ'ল এইখিনি জেগাত 5 দিলোঁ তাৰপিছত এইখিনি কিমান হয় 8 হৈ গ'ল সেটো কিমান হ'ব 5/8 মানে এইখিনি 5 হ'ব এইখিনি 8 হ'ব অনুপাতটো 5:8 হৈ গ'ল গতিকে তোমালোকে বস্তুটো ভালকৈ বুজি পালা বুলি মই বিশ্বাস কৰিছোঁ মই এটা এক্সাম্পল কৰাই দিম আৰু ক্লিয়াৰ হ'ব ইয়াৰ পিছৰ এক্সাম্পলটোত মই তোমালোকক মানে অংকন প্ৰণালীখিনি নিলিখোঁ তোমালোকে নিজে লিখিবা অংকন প্ৰণালী হ'ব গতিকে ইয়াৰ এটা পিছৰ এটা প্ৰশ্ন মই তোমালোকক নিজে লিখাইছোঁ AB এডাল ৰেখাক 2:3 অনুপাতত ভাগ কৰা য'ত AB 5 সেন্টিমিটাৰ গতিকে আগৰ প্ৰচেছ মতে কৰিম আকৌ কৈছোঁ অংকন প্ৰণালী লিখিবই লাগিব তেতিয়াহে ফুল মাৰ্কছ পাবা গতিকে অংকন প্ৰণালীটো নিজে লিখিবা কাৰণ আগৰটো লিখাই দিছোঁৱে এতিয়া আমি কি কৰিম ফাৰ্ষ্ট AB এডাল ৰেখাত আনিম কিমান 5 সেন্টিমিটাৰ কৈছে ঠিক আছে গতিকে আমি AB ৰেখাডাল 5 সেন্টিমিটাৰ ড্ৰ কৰিম ফাৰ্ষ্ট 5 সেন্টিমিটাৰ হ'ল 1 পৰা 6 লৈকে 5 হ'ব ঠিক আছে A B 5 সেন্টিমিটাৰ তাৰ পিছত কি কৰিছিলোঁ আমি তললে এটা সূক্ষ্ম কোণ ড্ৰ কৰিছিলোঁ হৈ গ'ল ইনি হ'ব ধৰা AX ইয়াৰ পিছত ইয়াত চাবা 2:3 আছে মানে 2 3 সো টোটাল কিমান হ'ব 5 গতিকে আমি তললে পাঁচটা সমান সমান ডিসটেন্সত কাটিব লাগিব মানে পাঁচটা সমান সমান ডিসটেন্সত বিন্দু ড্ৰ কৰিম সো ইয়াত যিকোনো ললে হ'ল এনেকে ললো হৈ গ'ল এতিয়া পাঁচটা আঁকিব লাগিব এখিনি পাই এখিনিলৈকে এটা দিলো হ'ল তাৰপিছত আকৌ এটো জোঙালটো এখিতে থবা দুটা তাৰপিছত আকৌ এখিতে থবা তিনটা তাৰপিছত চাৰিটা তাৰপিছত পাঁচটা হৈ গ'ল সেটা লিখি দিয়া A1 A2 A3 A4 A5 তাৰ পিছৰ ষ্টেপটো কি আছিল A5 আৰু B2 সংযোগ কৰিব লাগে হৈ গ'ল সংযোগ কৰি দিলো মানে লাষ্টৰ পইণ্টৰ লগত B2 সংযোগ কৰিব লাগে তাৰ পিছত যিকোনো এটা কোণ ল'ব লাগে ইয়াত হ'ল মডা ললো ইমানখিনি হৈ গ'ল যিকোনো এটা কোণ লৈ এনেকে ইয়াত কাটিব লাগে হৈ গ'ল কাটিলো এতিয়া হেতু বস্তুৱে হলনি নকৰাকে কলকে নিবা ইয়াত সব ফাৰ্ষ্টটো কি আছে 2 এতে 2 লৈকে নিয়া 2 লৈকে নিলো তাৰপিছত সেম এনেকে ড্ৰ কৰা হৈ গ'ল কৰিলো ইয়াৰ পিছত এটো আৰু এটো জুখা ঠিক আছে এটো অকমান ডাঙৰকে ড্ৰ কৰিবা মানে আগৰটো জন্তু ইয়াৰ পিছত এটো আৰু এটো জুখা মানে এটো পইণ্ট আৰু এটো পইণ্ট কিমান আছে সো ইমানখিনি আহিল ঠিক আছে এটোৰ পৰা এটো এটা এটো বস্তুৱে চেঞ্জ নকৰাকে কলকে নিয়া এই জন্তু পইণ্টত কাটিছিলে এটো হৈ গ'ল এটো পইণ্টত নিয়া কাটা পইণ্টত তাৰপিছত ইয়াৰ পৰা এনেকে ডাল ড্ৰ কৰা হৈ গ'ল ইয়াৰ পিছত কোনটো পইণ্টত কাটিলে এটোত দুইটাই গতিকে হেতু লগত ফাৰ্ষ্ট কি আছে 2 আছে এই 2ৰ পৰা হেতু সংযোগ কৰা এনেকে হ'ল হৈ গ'ল এটো ধৰা B ড্যাশ হৈ গ'ল এটা B ড্যাশে 2:3 অনুপাতত ভাগ কৰিব তো লিখি দিব B ড্যাশে AB 2:3 অনুপাতত ভাগ কৰিব হৈ গ'ল সো আই হোপ তোমালোকে কনসেপ্টটো ভালকে ক্লিয়াৰ হ'ল এটা মই বাকি কেইটা কোৱেশ্চনো কৰাই দিম গতিকে এটা আমি কিতাপৰ নেক্সট কোৱেশ্চনটো চাম এটো কি আছে চাবা 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এটা ত্ৰিভুজ আঁকিব লাগে তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ 2/3 গুণ হয় এটা প্ৰথম কাম কি হ'ব ত্ৰিভুজটো আঁকা কিমান 4 5 আৰু 6 সেন্টিমিটাৰ গতিকে আমি প্ৰথম ত্ৰিভুজটো আঁকিব লাগিব 11.1 সেকেন্ড কোৱেশ্চনটো ত্ৰিভুজটো বাহুকেটা কিমান দিয়া আছে সাইডত লিখি ললো 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ গতিকে একেটা বাহু দি আমি এটা ত্ৰিভুজ আঁকিব লাগিব প্ৰথম যিকোনো এটা বাহু তলত আঁকি লোৱা কেনেকৈ কৰে মই দেখাই দিম প্ৰথম ধৰা আমি 6 সেন্টিমিটাৰটো আঁকি ললো
প্ৰথম আমি 6 সেন্টিমিটাৰ বাহু আঁকি ললো ঠিক আছে এটো ধৰা AB AB 6 সেন্টিমিটাৰ হৈ গল তাৰছত আৰু কিমান থাকিল 4 আৰু 5 সেন্টিমিটাৰ এটা 4 আৰু 5 সেন্টিমিটাৰ আঁকিব লাগিব সো আমি এবাৰ 4 সেন্টিমিটাৰ আঁকো এখিনি পা 4 সেন্টিমিটাৰ হোৱাকে স্কেলত কিমান সেন্টিমিটাৰ হোৱাকে 4 মই 1 পা ধৰিছো 5 লৈকে 4 সেন্টিমিটাৰ হ'ব সো আমি 4 সেন্টিমিটাৰ এটা আঁকিলো বৃত্তচাপ আঁকিলো এনেকে হৈ গল ইয়াৰ পিছত কিমান লাগে 5 সেন্টিমিটাৰ গতিকে এবাৰ 5 সেন্টিমিটাৰ হোৱাকে আঁকা হল এখিনি কিমান হল 5 সেন্টিমিটাৰ সো 5 সেন্টিমিটাৰ হোৱাকে ইয়াৰ পা ইয়ালে আঁকিলো হৈ গল এটা দুইটা জয়েন লগাই দিয়া দুইটা জয়েন লগাই দিয়া হৈ গল এতিয়া ধৰ এটো সি গতিকে এখিনি কিমান হল 4 সেন্টিমিটাৰ এখিনি কিমান আঁকিছিলো 5 সেন্টিমিটাৰ আৰু যি কৰা অঙ্কন প্ৰণালী লিখি যাব লাগিব অলপ তলত লিখো অঙ্কন প্ৰণালী প্ৰথম হল 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ বাহুৰ ত্ৰিভুজ ABC অঙ্কন কৰা হল ত্রিভুজ ABC অঙ্কন কৰা হল হৈ গল এখিনি লাগে হল ইয়া পিছত কি কৰিব লাগিব আমাক কি কৈছে 2/3 গুণ হয় মানে 2/3 এটা এটো কেনেকৈ কৰে এটো বুজিব লাগিব 2/3 গুণ হয় এটা চাবা ইয়াত সবতকৈ ডাঙৰ কোনটো 3 হয় না 2 আৰু 3 ভিতৰত সবতকৈ ডাঙৰ 3 গতিকে ইয়াৰ তললে এডাল ৰেখা টানা সূক্ষ্মকোণ হোৱাকে আগৰ কেইটাত যেনেকৈ কৰিছিলা সূক্ষ্মকোণ হোৱাকে এডাল AX ৰেখা ড্ৰ কৰা AX এটো বস্তু লিখি দিয়া AB ৰ তললৈ সূক্ষ্মকোণ হোৱাকে AX এডাল ৰশ্মি টানা হল হৈ গল ইয়াৰ পিছত কি কৰিব লাগিব 2 আৰু 3 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ 3 টো ডাঙৰ হয় না গতিকে আমি ইয়াত তিনটা সমান সমান জায়গাত বিন্দু বহাম কেইটা তিনটা আগৰ কেইটাত আমি যেনেকৈ বিন্দু বহাইছিলো সমান সমান যেনেকৈ ইয়াত কেইটা লাগিব তিনটা গতিকে ইয়াত তোমালোকে যিকোনো জোখৰ ললে হল মানখিনি ললো ধৰা তিনটা সমান সমান বিন্দু এবাৰ এখিনি পাই এখিনি লৈকে এটা হল আকৌ একিটা দি পেলাই দুটা হল একিটা দি পেলাই তিনটা হল হৈ গল তিনটা সমান সমান এটো A1 A2 A3 হৈ গল এটো বস্তু আকৌ লিখি দিব লাগিব AX ৰশ্মিত সমান দূৰত্বত তিনিটা বিন্দু অঙ্কন কৰা হল তিনিটা বিন্দু কি বিন্দু A1 A2 A3 অঙ্কন কৰা হল হৈ গল ইয়াৰ পিছত চাবা কি কৰিব লাগে ইয়াৰ পিছত ওপৰত কি আছে আমাক কি দি আছে মই আকৌ লিখি দিছো 2/3 হয়নে এটা ওপৰত কোনটো আছে 2 তলত কোনটো আছে 3 এটা যোনটো তলত আছে তলত কি আছে ইয়াত 3 হয়নে না মানে 2/3 তলত কি আছে 3 আছে হয়নে সো হে 3 নম্বৰ পইণ্টটো মানে 3 নম্বৰ পইণ্টটো এটো A3 হে পইণ্টটো B লগত লগ লগাই দিবা আকৌ কৈছো বনিবা যোনটো তলত থাকে ঠিক আছে ইয়াত যদি 3/2 থাকিলে হয় আমি 2 নম্বৰ পইণ্টটো লগালো হয় B লগত কিন্তু ইয়াত 2/3 আছে গতিকে যোনটো তলত আছে তলত কি আছে 3 সো 3 নম্বৰ পইণ্টটো B লগত লগাই দিয়া হৈ গল B লগত লগাই দিলো এতিয়া 3 নম্বৰ পইণ্টটো গল ইয়াৰ পিছত কে নম্বৰ পইণ্টটো লাগিব 2 নম্বৰ পইণ্টটো এটো 2 নম্বৰ পইণ্টত ইয়াৰ সমান্তৰালকৈ এটা ৰশ্মি আঁকিব লাগিব সমান্তৰাল ৰশ্মি কেনেকৈ আঁকে আমি আগৰ কেইটাত যেনেকৈ আঁকিছিলো তেনেকৈ আঁকিলে হল মানে ফাৰ্স্ট দেখিতে যিকোনো এটা মাপত এটা কোণ আঁকিম হৈ গল সেই সেম মাপতে সমানখিনি মিজাৰতে এখিনতে লৈ পেলাই আকৌ এটা কোণ আঁকিলো এনেকৈ হৈ গল এতিয়া এইখিনিৰ পৰা এইখিনিলৈকে জুখিবা এইখিনি যিমান হয় সিমানতে আকৌ এইখিনিৰ পৰা ইয়াত কাটি দিবা হল
আগতো যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিছোঁ তাৰপিছত এই পইণ্টটোৰ পৰা এই কাটা বিন্দুটোৰ মাজেৰে যোৱাকৈ এডাল ৰেখা টানিবা হৈ গ'ল এইটো ধৰা বি ডেছ হৈ গ'ল এইটো বি ডেছ হ'ল এতিয়া এডাল সমান্তৰাল পালোঁ এতিয়া কি কৰিব লাগিব তুমি এই বি পইণ্টটোত আকৌ এইডালৰ সমান্তৰাল ৰাখিব লাগিব এই ৰেখাডালৰ সমান্তৰাল এইফালৰ পৰা এনেকৈ এডাল টানিব লাগিব ঠিক আছে এতিয়া আকৌ সেম মেথড কৰিব লাগিব মানে বি পইণ্টত আকৌ এটা আমি এংগল ল'লোঁ ধৰা এনেকৈ আৰু সেই সেম এংগলটো বি ডেছতো হৈ গ'ল সেম এংগলটো আমি বি ডেছতো ল'লোঁ তাৰপিছত কি কৰিবা এইখিনি জুখিবা কিমান আছে এইখিনিৰ পৰা এইখিনিলৈকে আমি যেনেকৈ সমান্তৰাল ৰেখা ড্ৰ কৰোঁ তেনেকৈ জুখিলোঁ এইখিনি ইয়াতো ড্ৰ কৰি দিয়া হৈ গ'ল চ' এতিয়া এই বিন্দুটোত কাটিছে এতিয়া এইটোৰ মাজে যোৱাকৈ এডাল ৰেখা টানি দিয়া এইটো ধৰা চি ডেছ এতিয়া আমি যি কৰিলোঁ তলত লিখিব লাগিব প্ৰথম কি কৰিলোঁ আমি এইটোৰ মাজেৰে A3B সমান্তৰাল প্ৰথম আমি কি কৰিলোঁ A3B সংযোগ কৰা হ'ল সংযোগ কৰিলোঁ তাৰপিছত কি কৰিলোঁ A3B সমান্তৰাল আৰু এটা ৰেখা টান কৰিলোঁ A2B ডেছ 5 নম্বৰত A2B ডেছ সমান্তৰাল A3B অংকন কৰা হ'ল ইয়াৰ পিছত এইখিনিৰ পৰা আকৌ এডাল সমান্তৰাল ৰেখা অংকন কৰিছোঁ মানে কি 6 নম্বৰত BC সমান্তৰাল B ডেছ C ডেছ অংকন কৰা হ'ল হৈ গ'ল BC সমান্তৰাল B ডেছ C ডেছ অংকন কৰা হ'ল এতিয়া লাষ্টত লিখিবা এনেকৈ লাষ্টত লিখি দিবা A B ডেছ C ডেছ A B ডেছ C ডেছ সদৃশ A B ডেছ C ডেছ সদৃশ ABC হৈ গ'ল therefore A B ডেছ C ডেছ required triangle এইটোৱে আমাক লাগে উলিয়াবলৈ হৈ গ'ল তেনেকৈ কৰিলে হ'ল ঠিক আছে আৰু বাকীকেইটা এক্সাম্পল কৰাই দিলেও ভালকৈ বুজি যাবা ইয়াৰ পিছত তোমালোকে 3 নম্বৰটো নিজে কৰিব পাৰিবা সেম হয় বাহুটো অংকন কৰি এইটো কোণত আঁকিলে হ'ল 4 নম্বৰটো মই কৰাই দিছোঁ কি কৈছে ভূমি 8 সেন্টিমিটাৰ উন্নতি 4 সেন্টিমিটাৰ এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু তাৰপিছত এটা আনটোৰ ত্ৰিভুজ আঁকা যাৰ অনুৰূপ বাহুবোৰ 1/2 হয় মানে কি কৈছে 1 আৰু হাফ তাৰ মানে কি এইটো উলিয়াই লোৱা 1 আৰু হাফ মানে কি 1 + হাফ হয় মানে 2 টো যদি লসাগু লোৱা বাট কিমান থাকিব 2 + 1 মানে 3/2 আমাক দিয়া আছে 3/2 এইটো দিয়া আছে হৈ গ'ল আৰু এতিয়া ফাৰ্ষ্ট ত্ৰিভুজটো অংকন কৰি ল'ব লাগিব কিমান ভূমি 8 সেন্টিমিটাৰ উন্নতি 4 সেন্টিমিটাৰ ফাৰ্ষ্ট ভূমিটো অংকন কৰি লোৱা 8 সেন্টিমিটাৰ দৈৰ্ঘ্য ভূমি 8 সেন্টিমিটাৰ অংকন কৰি লওঁ হৈ গ'ল এইখিনি হয় 8 সেন্টিমিটাৰ এতিয়া কি কৰিব দিছে ইয়াৰ পিছত 4 সেন্টিমিটাৰ উন্নতি এটা উন্নতিটো কেনেকৈ আঁকিম চাবা উন্নতিটো আঁকিবৰ কাৰণে AB বাহুটোক সমান ভাগ কৰা এনেকৈ এডাল লম্ব টানিব লাগিব সমানে ভাগ কৰা চ' সেইটো কেনেকৈ আঁকে তোমালোকে জানা যদি নাজানা মই শিকাই দিছোঁ কম্পাছত এনেকৈ ল'বা তাৰপিছত ABৰ আধাতকৈ বেছি মানে ইমানমান ল'লোঁ ধৰা আধাতকৈ অকণমান বেছি ল'ব লাগিব আধাত ধৰা ইমানমান আহিব মাজত তাতকৈ অকণমান বেছি ইমানখিনি ল'লোঁ হৈ গ'ল সেইখিনি লৈ ওপৰলৈ এবাৰ এনেকৈ টানিবা এটা তললৈ এবাৰ টানিবা ঠিক আছে আকৌ সেম সিমানখিনি মিজাৰতে ইয়াৰ পৰা লৈ ওপৰলৈ এটা টানিবা তললৈ এটা টানিবা হৈ গ'ল এতিয়া এই দুইটা পইণ্ট জইন লগাই দিয়া এই দুইটা পইণ্ট জইন লগাই দিলোঁ হ'ল এতিয়া এইটো লম্ব হ'ব তেতিয়া আৰু সমানে ভাগ কৰিব এফালেও 4 এফালেও 4 হ'ল এতিয়া ইয়াৰ পিছত কি কৈছে ভূমি 8 সেন্টিমিটাৰ উন্নতি 4 সেন্টিমিটাৰ উন্নতিটো কিমান হ'ব লাগিব 4 সেন্টিমিটাৰ গতিকে উন্নতিটো যদি 4 সেন্টিমিটাৰ হয়
আমি 4 সেন্টিমিটাৰত কাটিব লাগিব ওপৰলে গতিকে আমি ওপৰলৈকে 4 সেন্টিমিটাৰ ললো ইমানখিনি হৈ গ'ল এটো ধৰা সি পইণ্ট এখিনি 4 সেন্টিমিটাৰ হ'ল এতিয়া এই দুইটা জইন লগাই দিয়া মই কেনেকৈ আঁকিছোঁ তোমালোকে চাই যাবা এই দুইটা জইন লগাই দিলোঁ হ'ল এতিয়া এইটো আমি লিখিব লাগিব অঙ্কন প্ৰণালী ফাৰ্ষ্ট কি কৰিলা ত্ৰিভুজ ABC অঙ্কন কৰা হ'ল য'ত AB হ'ব 8 সেন্টিমিটাৰ আৰু কি আছে উন্নতি 4 সেন্টিমিটাৰ ইয়াৰ পিছত কি হ'ব আগৰটো নিচিনা তাৰ পিছত আগৰ নিচিনাকৈ কৰি গ'লে হ'ল কেনেকৈ হ'ব ইয়াত আছে 3/2 ফাৰ্ষ্ট আমি কি কৰোঁ এই দুইটাৰ ভিতৰত ডাঙৰ কোনটো 3 ডাঙৰ তিনিটা হৈ গ'ল এইটো গম পালোঁ এতিয়া তললৈ আমি সূক্ষ্ম কোণ হোৱাকৈ এটা ৰশ্মি টানিম সূক্ষ্ম কোণ হোৱাকৈ টানিছোঁ AX এইটো অঙ্কন প্ৰণালী লিখিব লাগিব AB তললৈ সূক্ষ্ম কোণ হোৱাকৈ এডাল AX ৰশ্মি টনা হ'ল হৈ গ'ল ইয়াৰ পিছত কি কৰিম সবতকৈ ডাঙৰ কোণটো আছে ইয়াত 3 আমি ইয়াত তিনিটা সমান ভাগত বিন্দু সমান বিন্দু দিম তিনিটাত কাৰণ ইয়াত সবতকৈ ডাঙৰ 3 হয় সো তিনিটা সমানত দিম এটা এইটো তিনিটা সমান বিন্দু সো আমি বিন্দু তিনিটা দিলোঁ A1 A2 A3 তো তলত লিখি দিয়া AX ত সমান দূৰত্বত তিনিটা বিন্দু দিয়া বিন্দু A1 A2 A3 অঙ্কন কৰা হ'ল হ'ব ইয়াৰ পিছত কি কৰিব লাগিব চাবা ইয়াৰ পিছত আমাৰ নেক্সট পইণ্টটো কি কৰোঁ আমি ইয়াত আমাৰ কিমান আছে 3/2 তলত কোনটো আছে চাওঁ এতিয়া তলত কোনটো আছে 2 আগৰটোত আমাৰ 2/3 আছিলে সেইটো কাৰণে তলত 3 আছিলে ইয়াত 3/2 আছে তলত কি আছে 2 আছে সো আমি সেকেন্ড পইণ্টটো এইটো পইণ্ট সেকেন্ড পইণ্টটো B লগত কানেক্ট কৰি দিম ঠিক আছে হ'ল মানে তলত কোনটো আছে 2 আছে সেইটো কাৰণে সেকেন্ড পইণ্টটো কানেক্ট কৰি দিলোঁ এতিয়া A3 পৰা কাৰণ ইটো পইণ্ট কিমান আছে 2 পইণ্টটো কাম হৈ গ'ল এতিয়া 3 নম্বৰ পইণ্টটো লাগিব গতিকে A3 পৰা আমি এডালৰ সমান্তৰালকৈ টানিব লাগে A3 পৰা তো নিজে ভাবা কোনফালে যাব এনেকৈ হ'ব এইটো সাইডে যাব হয়নে নহয় এইটো সাইডে যাব গতিকে এইটো সাইডে যাবলৈ আমি এডাল বহাই দিব লাগিব এডাল বহাই দিলেহে এইটো সাইডৰ পৰা গৈ ইয়াত কাটিব এডাল ৰেখাত সো আমি এটা A3 পৰা এটোৰ সমান্তৰালকৈ এডাল ৰেখা টানিম সমান্তৰাল কেনেকৈ টানি শিকাইছো প্ৰথম কি কৰিবা এটা যিকোনো এংগল লোৱা এটো হ'ল তাৰপিছত সমান মিজাৰতে A3 পইণ্টত লৈ পেলাই এনেকৈ টানি দিয়া হৈ গ'ল এতিয়া এইখিনিৰ পৰা এই কোনটো জোখা কিমান হয় ইমানখিনি আছে সেই গোটেই সেইখিনি লৈ যোনটো পইণ্টত কাটিছে সেইটো পইণ্টত ৰাখা আৰু এনেকৈ টানি দিয়া হ'ল এতিয়া কি কৰিম আমি A3 পইণ্টটো আৰু এইটো পইণ্ট লগাই দিম টু পইণ্ট যদি আমি লগাই দিওঁ কেনেকৈ যাব এনেকৈ যাব এইখিনি হৈ গ'ল অকণ ডাঙৰকৈ ৰাখিবা ছবিটো হৈ গ'ল এতিয়া আমি কি কৰিলোঁ লিখিব লাগিব আমি কি কৰিলোঁ A3 মাজেৰে প্ৰথম আমি কি কৰিছোঁ A2 আৰু B
ঠিক আছে এইটো আৰু বি সংযোগ কৰা হ'ল তাৰ পিছত কি কৰিলা a3 ৰ মাজেৰে a2b ৰ সমান্তৰালকৈ এটা ৰেখা টানিলা এনেকৈ লিখিবা ডাইৰেক্ট লিখি দিলে হ'ল a2b সমান্তৰাল কি a3 এটো ধৰা b ড্যাশ a3 b ড্যাশ অঙ্কন কৰা হ'ল ইয়াৰ পিছত আমাৰ নেক্সট স্টেপটো কি হ'ব ইয়াৰ মাজেৰে সমান্তৰালকৈ টানিব লাগিব এডাল গতিকে এডাল বহাই দিব লাগিব AC ডাল গতিকে AC ডাল বহাই দিয়া হ'ল এতিয়া সমান্তৰাল ৰেখা আকৌ সমান্তৰাল ৰেখা ড্ৰ কৰিব লাগে গতিকে আমি কি কৰিম যিকোনো এটা কোণ লৈ ইয়াত টানিলো হ'ল এই সমান এংগেলতে একিটা দি পেলাই সেম এটা এংগেল ড্ৰ কৰিলো হ'ল এটা এখিনি জোখা কিমান হয় এখিনিৰ পৰা এখিনি লাগে ইমানখিনি হয় হ'ল এখিনি লৈ এই বিন্দুটোৰ পৰা এনেকৈ কাটি দিয়া হ'ল এতিয়া বি ড্যাশ পইণ্টৰ পৰা এটোৰ মাজে যোৱাকে এটা ৰেখা টানা হৈ গ'ল বি ড্যাশ পইণ্টৰ পৰা এটোৰ মাজে গৈছে এটো ধৰা সি ড্যাশ এটো ইয়াত লিখি দিবা আৰু 6 নম্বৰত বি সি সমান্তৰাল বি ড্যাশ সি ড্যাশ অঙ্কন কৰা হ'ল বুলি লিখি দিবা এতিয়া a b ড্যাশ c ড্যাশ এটোৱে ৰিকোয়াৰ্ড ট্ৰায়াঙ্গল লিখি দিবা তলত therefore a b ড্যাশ c ড্যাশ ৰিকোয়াৰ্ড ট্ৰায়াঙ্গল হৈ গ'ল এটোৱে হ'ল এটা বাকি কেটা কোৱেশ্চন তোমালোকক মই জাস্ট অঙ্কনটো কৰাই দিম অঙ্কন প্ৰণালীটো নিজে লিখি লবা এটা ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে 5 নম্বৰটো BC 6 সেমি AB 5 সেমি আৰু ABC 60 ডিগ্ৰী ABC ত্ৰিভুজটো আঁকিব লাগে সো তোমালোকে সাইডত নিজে ভাবি লোৱা এটো ABC এটা ত্ৰিভুজ আছে ধৰা ঠিক আছে তলত আঁকিছো এটো ABC এটো আছে আমাক কি কৈছে BC 6 সেমি মানে BC টো 6 আৰু AB 5 সেমি AB টো 5 আৰু কি কৈছে 60 ডিগ্ৰী কোনটো ABC কোনটো মানে ABC এটো কোন 60 ডিগ্ৰী ফার্স্ট আমি এই ত্ৰিভুজটো অঙ্কন কৰি ল'ব লাগিব এটা এটো কেনেকৈ অঙ্কন কৰিম এটো চোৱা প্ৰথম কি কৰিবা তলত BC ৰেখাডাল টানি লোৱা 6 সেমি তলত আমি BC ৰেখাডাল ড্ৰ কৰি লম BC ৰেখাডাল ড্ৰ কৰি ললো 6 সেমি হৈ গ'ল অঙ্কন প্ৰণালী নিজে লিখিবা ইয়াৰ পিছত আমি কি কৰিব লাগিব এখিতে 60 ডিগ্ৰী এংগল এটা ড্ৰ কৰিব লাগিব এটা 60 ডিগ্ৰী কেনেকৈ ড্ৰ কৰে যদি পাহৰিলা মই আকৌ কৈ দিছো যিকোনো এটা মেজাৰ লোৱা মানে যিকোনো জোখত ললে হ'ল ললা তাৰ পিছত বি বিন্দুটোৰ পৰা এফালে টানি দিয়া এডাল অলপ ডাঙৰকৈ টানিবা বৃত্তচাপ হ'ল ইয়াৰ পিছত যিমানখিনিত আমি এখিনি টানিছিলো ন এখিনি পৰা এখিনিলৈকে যেনেকৈ যিমানখিনি টানিছিলো হেতুৱে হলনি নকৰাকে এই যোনটো বিন্দুত কাটিছে ন হেতু বিন্দুত ৰাখিবা জোঙালটো তাৰপিছত আকৌ এনেকৈ টানি দিয়া কাটাকে হৈ গ'ল এতিয়া এটো লক লগাই দিয়া এখিনি 60 ডিগ্ৰী হ'ব ঠিক আছে মই 60 ডিগ্ৰীটো পালো ইয়াৰ পিছত কিমান লাগে AB 5 সেমি গতিকে 5 সেমি ইয়াত কাটি দিলে হ'ল 5 সেমি লৈকে এটো হৈ যাব 5 এখিনি হ'ব 5 সেমি হ'ল ইয়াৰ পিছত A আৰু C টো লগ লগাই দিয়া হৈ গ'ল তাৰ পিছত বাকিখিনি প্ৰসেস আগৰ কোৱেশ্চনটোৰ নিচিনাই আৰু কি আছে 3/4 গুণ হয় 3/4 সো আমি ফাৰ্স্ট কি কৰো তললে এডাল ৰশ্মি টানো সূক্ষ্মকোণ হোৱাকে তললে এডাল ৰশ্মি টানিলো তাৰ পিছত সবতকে ডাঙৰ আমি কি কৰো সবতকে ডাঙৰ কোণটো চাও 4 সো আমি ইয়াত 4টা বিন্দু আঁকিব লাগিব সো 4টা বিন্দু যিকোনো জোখত আঁকিলে হ'ল এটা দুটা
সমান সমান চাৰিটা বিন্দু A1 এটোটা B1 লিখিলো কাৰণ ইয়া দেখি দিয়া B আছে ন B2 B3 B4 চাৰিটা বিন্দু আঁকিলো ইয়াৰ পিছত কি কৰিবা 3 আৰু 4 3 ভাগৰ 4 তলত কোনটো আছে চাও হয়নে সো তলত কোনটো আছে ইয়াত 4 আছে সো 4 নম্বৰ পইণ্টটো এটো আৰু এটো পইণ্ট লক লগাই দিয়া হৈ গল 4 নম্বৰ পইণ্টৰ কাম হৈ গল ইয়াৰ পিছত কি হল 3 নম্বৰ পইণ্টটো এটো 3 নম্বৰ পইণ্টৰ মাজেৰে ইয়াৰ সমান্তৰাল এডাল ৰেখা অংকন কৰা গতিকে সমান্তৰাল কেনেকৈ অংকন কৰে শিকাইছো এবাৰ যিকোনো এটা কোণত ধৰা মানে লৈছো ধৰা এনেকৈ ইয়াৰ পৰা এটা অংকন কৰিলো সেই সমান মিজাৰতে B3 পইণ্টটো পাও এটা অংকন কৰা হল এতিয়া এটো আৰু এটো জোখা কিমান আছে যিমান আছে সেইখিনি ইয়াৰ পৰাও ইয়াত কাটাকে হৈ গল এটো এনেকৈ ঘূৰি আহি অলপ ডাঙৰকৈ আঁকিবা তাৰ পিছত B3 আৰু এটো পইণ্ট লগ লগাই দিয়া এটো হল B3 এটো C ড্যাশ ঠিক তেনেকৈ C আৰু C ড্যাশৰ মাজেৰে যোৱাকৈ এডাল টানিব লাগিব গতিকে এখানে C বিন্দু ধৰা এটা আঁকিলো বৃত্তচাপ হৈ গল হেতুৱে সেম C ড্যাশত ৰাখি আঁকা হল এতিয়া এখিনি আৰু এখিনি জুখিব লাগে কিমানখিনি এটো বিন্দুত ৰাখি এনেকৈ ড্ৰ কৰা হৈ গল ভালকৈ ড্ৰ কৰিলে এখিতে কাটিব তাৰ পিছত C আৰু এটো বিন্দু লগ লগাই দিয়া হৈ গল এটো হ'ব A ড্যাশ গতিকে A ড্যাশ B C ড্যাশ এটোৱে ৰিকোয়াৰ্ড ট্ৰায়াঙ্গল লাষ্টত লিখি দিবা এটোৱে ইয়া পিছৰ মই কোৱেশ্চন কেটা তোমালোকক ত্ৰিভুজ কেটা আঁকি দিম বাকি কেটা নিজে কৰি লবা মানে কেনেকৈ কৰে আৰু মানে কি কৈছো ত্ৰিভুজটো মই তোমালোকক আঁকি দিম তাৰ পিছত কি কৰিবা এই 4 ভাগৰ 3 গুণ যে হয় সেইখিনি নিজে কৰিবা কাৰণ কৰাই দিছো আৰু অঙ্কন প্ৰণালীও লিখিবা এটা আমি ত্ৰিভুজ আঁকিম BC 7 cm B 45 আমি সাইডত লাগিলে ড্ৰ কৰি চাবা ABC BC কিমান আছে 7 এংগল B 45 এংগল A 105 তাৰ পিছত হেতুৱে লাগে এটো কেনেকৈ কৰিবা চাবা প্ৰথম BC টো আঁকিলোৱা কিমান 7 cm BC টো আঁকি ললো 7 cm হৈ গল তাৰ পিছত B কিমান আছে 45 আছে এটা 45 টো কেনেকৈ আঁকিম হেতু চাবা যিকোনো এটা এংগল ললা মানে যিকোনো এটা জুখত কিনিবা এনেকৈ টানিলা হল এতিয়া হে সমান এংগলতে লৈ ইয়াৰ পৰা আকৌ এটা টানিলো এখিনি লাগে কিমান হল 60 মানে এটো লগ লগালে 60 হ'ব হৈ গল এতিয়া এটো আৰু এটো লগ লগাও কিমান হল 120 হ'ব এখিনি লাগে 60 আৰু এখিনি লাগে 60 টোটাল মানে এটো আৰু এটো লগ লগালে 160 হ'ব কি 120 হ'ব হল 120 হল এটা আমি উলিয়াব কিমান লাগে 45 তো 45 টো কেনেকৈ উলিয়াম 120 পৰা তো উলিয়াব নোৱাৰি গতিকে আমি কি কৰিম এটো আৰু এটো আধা কৰি দিও মানে কেনেকৈ কোনবিলাক সমদ্বিখণ্ড কৰে জানা নহয় সমানত ভাগ কৰে যিকোনো এটা মিজাৰ ললে হল মানে ইয়াৰ আধাতকে বেছি ললো ইয়াৰ আধাতকে অকন বেছি উপলৈ দিলো তললৈ দিলো আকৌ এফালৰ পৰা দিলো এতিয়া একেটা যে কৰিছিল না এটো ডট ডট কৰি লগ লগাই দিয়া হৈ গল ডট ডট কৰি দিছো কাৰণ এটো নহয় না আমাক এখিনি 90 হে হল আমাক কিমান লাগে আমি এখিনি 90 পালো কেনেকৈ 90 পালো এখিনি 60 হয় এখিনিও 60 এটা এখিনি আমি আধা কৰিলো কিমান হ'ব আধাখিনি 30 আৰু এখিনি 60 সো দুইটা মিলাই 90 হল কিন্তু আমাক কিমান লাগে 45 সো আমি 90 আকৌ আধা কৰিব লাগিব মানে এই কোণটোৰ আধা কৰিব লাগিব তেতিয়া 45 হ'ব
আমি এই কোণটো এটা আধা কৰিম যিকোনো এটা জোখত লৈ যিকোনো জোখত ল'লে হ'ল ইয়াৰ পৰা এনেকৈ এটা ড্ৰ কৰা হ'ল ড্ৰ কৰিলোঁ ইয়াৰ পিছত কি কৰিবা এইখিনিতে দিবা ন জোঙালটো তাৰপিছত ইয়াৰ আধাতকৈ বেছি ল'বা আমি এইখিনি যে ড্ৰ কৰিলোঁ ইয়াৰ আধাতকৈ বেছি মানে এনেকুৱা ল'লোঁ ধৰা হ'ল এতিয়া ইফালৰ পৰা এটা টানিবা ইয়ালৈ তাৰপিছত এইটো বিন্দুত থৈ টানিবা হৈ গ'ল যোনটো পইণ্টত কাটিছে তুমি বিৰ মাজেৰে যোৱাকৈ এডাল ৰেখা টানি দিয়া হৈ গ'ল গতিকে আমি এইটো 45 পালোঁ ত্ৰিভুজটো অলপ অলপ ওলাইছে আৰু এতিয়াও বাকী আছে ইয়াৰ পিছত এইটো আছে 105 কিন্তু তুমি ইয়াতটো 105 আঁকিবলৈ এই পইণ্টটো লাগিব ন এই পইণ্টটো হয়তো এইখিনিতে থাকিব তুমিতো নাজানা কোনখিনিতে থাকিব গতিকে কি কৰিবা তাতকৈ ভাল আমি চিটো উলিয়াই লওঁ চি কোণটো কিমান হ'ব মানে এইটো কোণ এইখিনিতে তেতিয়া ইয়াত কোণটো আঁকি দিলেই হ'ল গতিকে আমি চি কোণটো উলিয়াই ল'ম কেনেকৈ a plus b plus c 180 হয় b আছে 45 a আছে 105 plus c equal to 180 এইটো কৰিলে 105 45 150 plus c 180 হয় c কিমান হ'ব 30 হ'ব গতিকে কি কৰিবা c এটা 30 ডিগ্ৰী আঁকিব লাগে কোণ গতিকে আমি 30 ডিগ্ৰী কেনেকৈ আঁকিম চাবা c পইণ্টত ল'লোঁ তাৰপিছত কি কৰিম যিকোনো এটা মেজাৰত এনেকৈ এবাৰ ড্ৰ কৰি দিলোঁ হৈ গ'ল যিকোনো জোখ ল'লেই হ'ল এতিয়া যিমান জোখত লৈছিলে ন ইয়াৰ পৰা সিমানে এনেকৈ টানি দিয়া হ'ল এতিয়া এইখিনি কিমান হ'ব 60 হ'ব অলৰেডি কৈছোঁ সমান সমান থাকিলে 60 হয় গতিকে এইটো আৰু এইটো এনে ডট দি দিয়া কাৰণ এইটো 60 হে আমাক কিমান লাগে 30 গতিকে আমি এইটো আকৌ সমানে ভাগ কৰিব লাগিব ইয়াৰ পৰা লৈ ইয়াৰ আধাতকৈ বেছি ইমান ল'লোঁ ধৰা লৈ ইফালে এটা ড্ৰ কৰিলোঁ তাৰপিছত চেম পইণ্টত ইফালে লৈ এনেকৈ ড্ৰ কৰিলোঁ হৈ গ'ল তাৰপিছত আমি এইটো সমানে ভাগ কৰি দিম সমানে ভাগ কৰি দিলোঁ এতিয়া এইটো কিমান হ'ব কোণ 30 ডিগ্ৰী হৈ গ'ল আৰু এইটো এই বুলি লিখি দিয়া এইটোৱে ত্ৰিভুজটো বনি গ'ল ইয়াত ত্ৰিভুজটো বনোৱাই আচল কথা তাৰপিছত তোমালোকে কিমানত ভাগ কৰিব লাগে 4/3 এইটো কৰি ল'ব পাৰিবা কেনেকৈ কৰিব লাগে বিৰ তললৈ এডাল ৰেখা টানিবা তাৰপিছত তলত কোনটো আছে আমাক ফাৰ্ষ্ট কি কৰিম কোন চবতকৈ ডাঙৰ কোনটো 4 চ' ইয়াত আমি 4টা বিন্দু দিবা দেখাই দিছোঁ 4টা দিবা তাৰপিছত কি কৰিবা তলত কোনটো আছে 3 নম্বৰটো চ' 3 নম্বৰ পইণ্টটো কি কৰিবা চি লগত টানি লগাই দিবা তাৰপিছত বাকী থাকিল কোনটো 4 নম্বৰটো চ' 4ৰ পৰা এনেকৈ সমান্তৰালকৈ টানিবা হৈ গ'ল কৰি ল'লে হ'ল তাৰপিছত 7 নম্বৰটো আছে এটা সমকোণী ত্ৰিভুজ আঁকা য'ত বাহুবোৰ এনেকুৱা হয় এইটো নিজে কৰিব পাৰিবা সমকোণ কেনেকৈ আঁকে মই কেতিয়া দেখাই দিছিলোঁ এইটো সমকোণ কেনেকৈ হয় 90 সমকোণ মানে 90 চ' আঁকি ল'বা গতিকে তোমালোকৰ অংকন পাঠটো শেষ হৈ গৈছে আৰু এইখিনিতো নাহে এবাৰ 11.2টো নাহে